আজি তিলকগাঁও আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু তিলকগাঁও আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত নতুন সমিতিখনৰ কিনাখোৱা অনুষ্ঠানটা পাতিল বৰচৰা গাঁৱত। এইখান কিৰাখোৱা অনুষ্ঠানত উপস্থিত থাকে আক্ৰাসুৰ কেন্দ্ৰীয় সমিতিৰ মাৰেয়া গকুল বৰ্মন, সাংগঠনিক মাৰেয়া ব্ৰজেন ৰায়, বঙাইগাঁও জিলা আক্ৰাসুৰ গড়েয়া গোলাপ পাঠক, মাৰেয়া জয়প্ৰকাশ বৰ্মন, ফাটি মাৰেয়া অমৰ ৰায়, সাংগঠনিক মাৰেয়া বিজু ৰায়ৰ লগতে বৈতামাৰী আৰু চিকিবিকি আঞ্চলিক সমিতিৰ গড়েয়া মাৰেয়া লগতে তিলকগাঁও আঞ্চলিকে নতুন সমিতিখনৰ গড়েয়া মাৰেয়াকে ধৰিয়া গোটাই বিষয়ববীয়া গিলান আৰু তিলকগাঁও আঞ্চলিকেৰ ৰাইজ। যেতিয়া কিবা এটা আলোচনা আন্দোলনের মাজেৰে আহে বিভিন্ন ৰাতিৰ ভিতৰতে দল সংগঠনৰ জন্মগ্ৰহণ কৰে। সেই দল সংগঠনসমূহে নিজকে স্বয়ম্ভূ নেতা হিচাপে লয় আমাক আকৌ বন্ধকত বিক্ৰী কৰিবৰ কাৰণে উঠি পৰি লাগে। আৰু সেই পৰিণতিত আজিলৈকে কমতাপুৰ অট'নমাছ কাউন্সিলখন বিল পাৰিত হোৱাৰ পিছতো এতিয়ালৈকে কিন্তু অন্তৰ্বৰ্তী পৰিষদ গঠন হোৱা নাই। কাৰণ এটা সময়ত আমাৰ 7টা সংগঠন আছিল, আজিৰ তাৰিখত ইমান কেইটা সংগঠন হৈছে আঙুলিৰ মাথাত এতিয়া গুণিব পৰা নাযায়। গতিকে চৰকাৰে সুযোগ গ্ৰহণ কৰিছে, আমাৰ মাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে। ইতিমধ্যে আমি এই বিভাজনকাৰীসকলক আমি চিনাক্তকৰণ কৰিছোঁ, ইতিমধ্যে তেওঁলোকৰ চক্ৰান্ত আমি বুজি পাইছোঁ। ইতিমধ্যে আমাৰ আক্ৰাসু বাৰেকৈটা ভাগত বিভক্তকৰণ কৰিব বিচাৰিছে আৰু অলৰেডি তেওঁলোকে বিভাজন কৰিছে যদিও ৰাইজ তেওঁলোকৰ লগত নাই, সেই কথাটো এতিয়া স্পষ্ট হৈ পৰিছে। সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত তিলকগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সমিতিখন যোৱা 20/9/2020 তাৰিখে আমি ইয়াত গঠন কৰি গৈছিলোঁ, কিন্তু সেইদিনাখন আমি মহিলা সমিতিখন গঠন কৰিব পৰা নাছিলোঁ। আজি আকৌ অনুষ্ঠানত আমাৰ আক্ৰাসুৰ আঞ্চলিক সমিতিখন আৰু নতুনকৈ আজি মহিলা সমিতিখন গঠন কৰি 2খন সমিতিকে আমি কিৰা খোৱালোঁ। গতিকে মই ভাবোঁ এই তিলকগাঁও অঞ্চলত তিলকগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু তিলকগাঁও আঞ্চলিক মহিলা সমিতিয়ে এই অঞ্চলটোক বিভিন্ন ধৰণে শিক্ষাৰ ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক বা অন্যান্য যিবিলাক আমাৰ সমস্যা আছে এই সমস্যাবিলাকক তেওঁলোকে দাঙি ধৰিব। আৰু আমাৰ আক্ৰাসু মহিলা সমিতি আৰু চিলাৰায় সেনাই আমাৰ ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ আৰু আমাৰ ভাষাটোক অষ্টম অনুসূচিত অন্তৰ্ভুক্তকৰণৰ কাৰণে আমাৰ যি আন্দোলন চলি আছে এই আন্দোলনসমূহত এওঁলোকে আমাক পূৰ্ণ সহযোগ কৰিব। পোনপ্ৰথমে মই আমাৰ সোণাৰ কমতাপুৰৰ যি নিউজ লাইভ আহিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এই তিলকগাঁও জিপিখন পূৰ্বতে গঠন হোৱা নাছিল আঞ্চলিক পৰ্যায়ত, আজি আমাৰ বঙাইগাঁও জিলা আক্ৰাসুৰ নেতৃত্বত সদৌ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত আমাৰ তিলকগাঁও জিপিখন নতুনকৈ গঠিত হৈছে আৰু আজি মহিলা সমিতিও গঠন হ'ল। আমি শপত গ্ৰহণ কৰিলোঁ আগন্তুক দিনত আমাৰ যিবিলাক গণতান্ত্ৰিকভাৱে সদৌ অসম ছাত্ৰ সন্থাই যিবিলাক গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব সেইবোৰ আন্দোলনত আমি পূৰ্ণ সহযোগিতা কৰিম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ তিলকগাঁও আঞ্চলিক আক্ৰাসুৰ তৰফৰ পৰা। আৰু অনাগত দিনত আমাৰ যিবিলাক শৈক্ষিক সামাজিক আদিৰে পৰা যিবিলাক আমি পিছ পৰি আছোঁ সেইবোৰ দিশত হয়তো আমাৰ কোচ ৰাজবংশীক উত্তৰণৰ কাৰণে আমি যথাযথ চেষ্টা কৰি চলাই যাম। Long live!